নমস্কাৰ মুহূৰ্তত দিব বিচাৰিছো বিগ ব্ৰেকিং নিউজ নিখাৰ ভাগত ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে চলন্ত যাত্ৰীবাহী ৰেলত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে বৰ্তমান মুহূৰ্তত কি পৰিবেশ পৰিস্থিতি বিৰাজ কৰিছে প্ৰতিটো শেহতীয়া আপডেট দিয়াৰ চেষ্টা কৰিম বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো চলন্ত ৰেলত পুনৰবাৰ ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো ৰেলৱে ষ্টেচনত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে জুৰ লেলিহান শিখাই আৱৰি ধৰিছে ট্ৰেইনখনৰ ৭টাকৈ ডবা আৰু ৭টাকৈ ডবা জ্বলি চাৰখাৰ হৈ গৈছে মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰটো জনোৱাৰ চেষ্টা কৰিছো অগ্নিকাণ্ডত আহত হৈছে কেইবাগৰাকীও যাত্ৰী পুনৰবাৰ ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে পাটনা ঝাৰখণ্ড যাত্ৰীবাহী ৰেলৰ ডবাত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড বিহাৰৰ লক্ষীসৰাই ৰেলৱে ষ্টেচনত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছে আৰু বৰ্তমানেও জুই নিৰ্বাপন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ৰেলৱে আৰক্ষীৰ তৰফৰ পৰা ডাঙৰ খবৰটো মুহূৰ্তত জনাৰ চেষ্টা কৰিছো বৰ্তমানেও জুই নিৰ্বাপন কৰিব পৰা নাই অগ্নিকাণ্ড সংঘটিত হোৱা ডবা পৃথক কৰাৰ চেষ্টা কৰিছে ৰেল বিভাগৰ তৰফৰ পৰা ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে পুনৰবাৰ চলন্ত ৰেলত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে ডাঙৰ খবৰটো মুহূৰ্তত জনাৰ চেষ্টা কৰিছো পুনৰবাৰ ৰেলৱে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো যাত্ৰীবাহী ৰেলত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে আমি দৃশ্যাংশ এই মুহূৰ্তত আহি পৰিছে এক্সক্লুসিভ দৃশ্যাংশ পুনে পুনে দেখুৱাৰ চেষ্টা কৰিছো চলন্ত ৰেলত পুনৰবাৰ ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে প্ৰায় ৭টাকৈ ডবা জ্বলি চাৰখাৰ হৈ গৈছে এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো যাত্ৰীবাহী ৰেলত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে জ্বলি চাৰখাৰ হৈ গৈছে যাত্ৰীবাহী যাত্ৰীবাহী ৰেলখনৰ ৭টাকৈ ডবা পুনৰবাৰ জনাইছো বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাই আছো পুনে পুনে কেনেধৰণৰ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছে পাটনা ঝাৰখণ্ড যাত্ৰীবাহী ৰেলত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে চলন্ত ৰেলত পুনৰবাৰ ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে আমি দৃশ্যাংশটো এই মুহূৰ্তত কিছু সম্পাদিত ৰূপত দেখুৱাৰ চেষ্টা কৰিছো আৰু অগ্নিকাণ্ডৰ পাছতে ৰেলৱে ষ্টেচনত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে পুনৰবাৰ ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে যাত্ৰীবাহী ৰেলত ভয়ংকৰ অগ্নিকাণ্ড নিমিষতে চাৰখাৰ হৈ গৈছে ৬টাকৈ ডবা আৰু জ্বলি শেষ হৈ যোৱা ডবাকিটা বৰ্তমান মুহূৰ্তত পৃথকীকৰণৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ৰেলৱে আৰক্ষীৰ তৰফৰ পৰা পাটনা ঝাৰখণ্ড যাত্ৰীবাহী ৰেলত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে জুইৰ লেলিহান শিখাই ডাউ কৰি আগুৰি ধৰিছে কেইবাটাও ডবা আৰু ৬টাকৈ ডবাত চাৰখাৰ হৈ গৈছে শতাধিক লোক আহত হৈ পৰিছে এক অশান্ত জৰ্জৰ পৰিৱেশ পৰিস্থিতিয়ে বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু ৰেল বিভাগৰ তৰফৰ পৰা সমগ্ৰ বিষয়ক লৈ গুৰুত্ব সহকাৰে ব্যৱস্থা গ্ৰহণ কৰা হৈছে আমি ইতিমধ্যে উল্লেখ কৰিছো ৰেলৱে ষ্টেচনত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আমি এম্বিয়েন্সত দেখুৱাৰ চেষ্টা কৰিম কি ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে ৭টাকৈ ডবা জ্বলি চাৰখাৰ হৈ গৈছে চলন্ত ৰেলত পুনৰবাৰ ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা পাটনা ঝাৰখণ্ড যাত্ৰীবাহী ৰেলৰ ডবাত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড বিহাৰৰ লক্ষীসৰাই ৰেল ষ্টেচনত এই দুৰ্ঘটনা সংঘটিত হৈছে পুনৰবাৰ দেশত ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে এবাৰ স্থান বিহাৰৰ লক্ষীসৰাই ৰেল ষ্টেচনত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে শতাধিক লোক বৰ্তমান মুহূৰ্তত হাহাকাৰ পৰিৱেশৰ মাজেৰে দিন সময় অতিবাহিত কৰিবলগীয়া হৈছে আৰু ৬টাকৈ ডবা জ্বলি চাৰখাৰ হৈ যোৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে পুনৰবাৰ উল্লেখ কৰিছো চলন্ত ৰেলত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে নিমিষতে চাৰখাৰ হৈ গৈছে ৬টাকৈ ডবা আৰু শতাধিক লোক আহত হৈ পৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে আমি দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছো কেনেধৰণৰ পৰিৱেশ পৰিস্থিতিয়ে বিৰাজ কৰিছে আমি ফুল এম্বিয়েন্সত দেখুৱাৰ চেষ্টা কৰিম দৃশ্যাংশটো পাটনা ঝাৰখণ্ড যাত্ৰীবাহী ৰেলৰ ডবাতে ঘটনা সংঘটিত হৈছে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে বিহাৰৰ লক্ষীসৰাই ৰেলৱে ষ্টেচনত এই আহি থাকোঁতে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আমি এম্বিয়েন্সৰ সহায়ত বৰ্তমান মুহূৰ্তত দেখুৱাম কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে আমি এম্বিয়েন্সটো হাই কৰি দিয়াৰ বাবে অনুৰোধ কৰিম पूरा बोगी खत्म
মুহূৰ্তত আমি দেখাইছোঁ কিদৰে দাও দাওকৈ ৰেলখনৰ ছটাকৈ ডবাত আগুৰি ধৰিছে জুইৰ লেলিহান শিখাই। দৃশ্যাংশকেইটা চাওক কিমান ভয়াৱহ আছিল এই দুৰ্ঘটনাটো। আমি ইতিমধ্যে উল্লেখ কৰিছোঁ পুনৰবাৰ দেশত ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে। যাত্ৰীবাহী ৰেলৰ 7টাকৈ ডবাত প্ৰচণ্ড জুয়ে আগুৰি ধৰিছে আৰু বৰ্তমান মুহূৰ্তত অশান্ত জৰ্জৰ পৰিৱেশে বিৰাজ কৰিছে। আমি পৰৱৰ্তী পৰ্যায়ত যদি সম্ভৱ হয় মন্তব্য লোৱাৰ চেষ্টা কৰিম। বৰ্তমান মুহূৰ্তত কি পৰিৱেশে বিৰাজ কৰিছে, ৰেল বিভাগৰ তৰফৰ পৰা সমগ্ৰ বিষয়ক লৈ তৎপৰতা প্ৰকাশ কৰা হৈছে আৰু বৰ্তমান মুহূৰ্তত এক অশান্ত জৰ্জৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। চলন্ত ৰেলত পুনৰবাৰ ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছে। জ্বলি চাৰখাৰ হৈ গৈছে ট্ৰেইনখনৰ 6টাকৈ ডবা। চলন্ত ৰেলত পুনৰবাৰ ভয়ংকৰ অগ্নিকাণ্ড এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাই আছোঁ। भयंकर आग लगा, भागो। पूरा भूमि खत्म हो गया। चक्कर में दूसरा भूमि भी ले लेगा, देख लीजिए। মুহূৰ্তত দৃশ্যাংশ দেখুৱাই আছোঁ পোনে পোনে কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে। ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত 7টাকৈ ডবাত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু শতাধিক যাত্ৰী আহত হোৱাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। পোনে পোনে আমি দৃশ্যাংশ দেখুওৱাৰ চেষ্টা কৰিছোঁ। কেইটামান মুহূৰ্তৰ পূৰ্বেই এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। भयंकर आग लगा, भागो। पूरा भूमि खत्म हो गया। चक्कर में दूसरा भूमि भी ले लेगा, देख लीजिए। भयंकर आग लगा, भागो। মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছোঁ কি পৰিৱেশৰ সৃষ্টি হৈছে। আমি এম্বুলেন্সৰ সহায়ত দৃশ্যাংশ দেখুৱাইছোঁ কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে। অশান্ত জৰ্জৰ পৰিৱেশে বিৰাজ কৰিছে বৰ্তমান মুহূৰ্তত। 7টাকৈ ডবাত জুই লাগি যোৱাৰ পাছত কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে আপুনি এবাৰ কল্পনা কৰক, কিমান ভয়াৱহ আছিল। भयंकर आग लगा, भागो। पूरा भूमि खत्म हो गया। चक्कर में दूसरा भूमि भी ले लेगा, देख लीजिए। भयंकर आग लगा, भागो। पूरा भूमि खत्म हो गया।
चक्कर में दूसरा बोगी भी ले लेगा, देख लीजिए।